এই পেঞ্চন সেৱা কেন্দ্ৰ আমি জিলা শিক্ষা বিষয়াসকলৰ কাৰ্যালয়ত আৰম্ভ কৰিছো কাৰণ অসম চৰকাৰে আটাইতকৈ বেছি পেঞ্চনৰ কাম শিক্ষক শিক্ষয়িত্ৰীসকলৰ কাৰণে কৰিব লাগে। আমি দেখা পাওঁ যে অসমত যিমান চৰকাৰী কৰ্মচাৰী আছে তাৰ 50% অকল শিক্ষক আৰু শিক্ষয়িত্ৰী। তাৰোপৰি শিক্ষক শিক্ষয়িত্ৰীসকলৰ পেঞ্চনৰ দায়িত্ব পেঞ্চন সঞ্চালকালয়ে বহন কৰে আৰু আন কৰ্মচাৰীসকলৰ পেঞ্চনৰ দায়িত্ব একাউণ্টিং বা ইয়াৰ লগত জড়িত গোটেই কামটো আমাৰ এজি অফিচৰ পৰা হয়। এতিয়া আমি প্ৰথমতে বুজিব লাগিব যে পেঞ্চন সেৱা কেন্দ্ৰ কি। কাৰিকৰী লোক থাকিব, তেওঁলোকৰ লগত ইণ্টাৰনেট থাকিব, কম্পিউটাৰ থাকিব, স্কেনাৰ থাকিব, এটা শক্তিশালী অস্ত্ৰ থাকিব যাক আমি কৃতজ্ঞতা সফটৱেৰ বুলি কওঁ। যি মুহূৰ্তত এজন চৰকাৰী কৰ্মচাৰীয়ে পেঞ্চন পাব সময় হ'ব, সেই সময়তে আমি আমাৰ শিক্ষক কৰ্মচাৰীসকলক বা আমাৰ গোটেই সাজু কৰি তুলিব খুজিছো। অৰ্থাৎ আমাৰ বিভাগীয় মুৰব্বীসকলক আমি এই কথা কৈছো যে আপোনালোকৰ তলত যিমান চৰকাৰী কৰ্মচাৰীয়ে কাম কৰে তেওঁলোকে পেঞ্চন পোৱাৰ এবছৰ থকাৰ পৰাই তেওঁলোকৰ লগত আপোনালোকে যোগাযোগ কৰিব আৰু তেওঁলোকক পেঞ্চন সেৱা কেন্দ্ৰলৈ পঠিয়াই দিব। পেঞ্চন সেৱা কেন্দ্ৰ ক'ত হ'ব? জিলাসমূহত থাকিব। তাত আমি সাৰ্ভিস বুক স্কেনিং কৰিম আৰু আমি ইয়াৰ পৰাই আমাৰ সফটৱেৰেদি আমি পেঞ্চন সঞ্চালকালয়লৈকে পঠিয়াই দিম। অৰ্থাৎ আমি দিছপুৰ যাব নালাগে, আমি ওদালগুৰিত আছো, ধুবুৰীত আছো, মাত্ৰ পেঞ্চন সেৱা কেন্দ্ৰত আমাৰ সাৰ্ভিস বুক স্কেনিং কৰিব লাগিব, আপলোড কৰিব লাগিব আৰু পেঞ্চন পাবৰ কাৰণে যিকেইখন নথিৰ প্ৰয়োজন সেইকেইখন আমি পেঞ্চন সেৱা কেন্দ্ৰলৈকে লৈ আহিব লাগিব। এতিয়া শিক্ষক শিক্ষয়িত্ৰীসকলৰ লগতে আনকি যদি ডেপুটি কমিশনাৰ এজনেও পেঞ্চন পাবলগীয়া হয়, গেজেটেড অফিচাৰ এজনেও পেঞ্চন পাবলগীয়া হয়, আমাৰ ইয়াত দুটা উইন্ডো আছে। এটা একাউণ্টেণ্ট জেনেৰেলৰ লগত কানেক্ট কৰা হৈছে, এটা ডাইৰেক্টৰ পেঞ্চনৰ লগত কানেক্ট কৰা হৈছে। অৰ্থাৎ পঞ্চায়ত ডিপাৰ্টমেণ্ট, য'ত পঞ্চায়তৰ আমি ছেক্ৰেটাৰী বিলাকৰ কথা কওঁ, স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীৰ কথা কওঁ, এইসকলক ডাইৰেক্টৰ পেঞ্চনলৈকে কৃতজ্ঞতা পৰ্টেলৰ জৰিয়তে কাগজ গুচি যাব। ডাইৰেক্টৰ পেঞ্চন অফিচত আমি আৰু এটা সফটৱেৰ কৰিছো, এমট্ৰনে আমাক কৰি দিছিলে আজিৰ পৰা 3 বছৰ আগতে, যে যিটো সফটৱেৰৰ জৰিয়তে আমি অত্যন্ত স্পীডত কম্পিউটাৰৰ জৰিয়তে আমি পেঞ্চনখিনি হিচাপ নিকাচ কৰিব পাৰো। আৰু যেতিয়া পেঞ্চনটো ডাইৰেক্টৰে এপ্ৰুভ কৰিব, সেই পিপিঅ'খন আকৌ পেঞ্চন সেৱা কেন্দ্ৰলৈকে উভতি আহিব আৰু আপোনালোকে পিপিঅ'খন আনিবৰ কাৰণেও ক'তো যাব নালাগে। সেই পিপিঅ'খনো পেঞ্চন সেৱা কেন্দ্ৰত থাকিব আৰু আপোনালোকে এই পেঞ্চন সেৱা কেন্দ্ৰৰ পৰা নিজৰ পিপিঅ'খন ল'ব পাৰিব। মাজে মাজে আপোনালোকৰ ওচৰত যিসকলে পেঞ্চন পাব তেওঁলোকে নথি পত্ৰ দিয়াৰ দিনাখনে এটা মেছেজ পাব, পিপিঅ'খন ইছ্যু হোৱা দিনাখনো এটা মেছেজ পাব। গতিকে আমি অফিচৰ চিন্তা আমি বহুত বেছি কৰিব নালাগে, পেঞ্চন আমি নিজাকৈ পাই থাকিম। আৰু অহা 2 অক্টোবৰৰ পৰা আমাৰ অসম সচিবালয়খনো কমপ্লিটলি পেপাৰলেছ হৈ যাব। আমি মানুহৰ পৰা আবেদন নলওঁ, আমি কম আবেদনখনো আপোনালোকে স্কেনিং কৰি পঠাই দিয়ক। অৰ্থাৎ আমাৰ ছেক্ৰেটাৰিয়েটখন আমি পেপাৰলেছ কৰিব খুজিছো। যেতিয়া স্কেনিং কৰি এপ্লিকেশ্যন এখন আমি পৰ্টেলত পঠাই দিওঁ তেতিয়া কোনো অফিচাৰে ক'ব নোৱাৰে যে আপোনাৰ কাগজখন হেৰাই গ'ল বুলি। অৰ্থাৎ সেইখন কাগজ চিৰ জীৱনৰ কাৰণে কম্পিউটাৰত সোমাই গ'ল। এতিয়া এই
পেনশন যোৱাৰ লগে লগে যোৱাকালিও মই এজিৰ লগত কথা পাতিছো এজি অফিচতো গেজেটেড অফিচাৰ পিডব্লিউডি ইৰিগেশ্যন ফ্লাড কন্ট্ৰোল শিক্ষা বিভাগৰ কাৰ্যালয়ত যদিও এই পেনশন সেৱা কেন্দ্ৰটো হৈছে এইটো মিন নকৰে যে অকল শিক্ষক শিক্ষয়িত্ৰীসকলে ইয়াক ব্যৱহাৰ কৰিব আপোনালোকে জানে যে কলেজৰ শিক্ষকৰ পেনশন এজিয়ে দিয়ে ডাইৰেক্টৰ পেনশনে নিদিয়ে এতিয়া কলেজ শিক্ষক এজনেও আহি নিজৰ ডকুমেণ্টখিনি পেনশন সেৱা কেন্দ্ৰত দিব পাৰিব আৰু এই ডকুমেণ্ট ডাইৰেক্টলি এজি অফিচত যাব আপোনালোকে যদি আৰু অলপ দেৰি ভাবে আগতে পেনশনৰ কলেজৰ ডকুমেণ্টবোৰ ক'ত গৈছিল কলেজৰ পৰা ডিপিআই অফিচত গৈছিল 2 বছৰ 3 বছৰ ডিপিআই অফিচত কাগজ পৰি থাকে এতিয়া এই পোৰ্টেলৰ জৰিয়তে আমি ডিপিআই অফিচৰ হেঙাৰটো ক্ৰছ কৰি গলো তাৰমানে আমি ডিপিআই যাব নালাগে ডাইৰেক্টলি আমি ডাইৰেক্টৰ একাউণ্টেণ্ট জেনেৰেলৰ তাত যাম আৰু শিক্ষক শিক্ষয়িত্ৰীসকলেও আগত কাহিলীপাৰা যাব লাগিছিল এতিয়া কাহিলীপাৰা যাব নালাগে এই পোৰ্টেলত দিয়াৰ লগে লগে ডাইৰেক্টলি পেনশন অফিচত যাব তেনেকে চৰকাৰী অফিচাৰৰ ক্ষেত্ৰতো আগতে বিভাগীয় মুৰব্বী তাত পেনশন কাগজ গৈছিল এতিয়া আৰু বিভাগীয় মুৰব্বী তাত যাব নালাগে কৃতজ্ঞতা পোৰ্টেলত স্কেন কৰি দিয়াৰ লগে লগে এই কাগজ ডাইৰেক্টলি এজি তাত যাব ডাইৰেক্টৰ আৰু সচিবালয়ৰ ভূমিকা এই ক্ষেত্ৰত এতিয়া নোহোৱা হৈ গ'ল মই পেনশনৰ ওপৰত এই কেইটামান কথা কোৱাৰ পিছত যোৱাকালি আমাৰ ৰাজ্য চৰকাৰৰ কেবিনেটত শিক্ষা বিভাগে লোৱা 3টা সিদ্ধান্তৰ কথা আমাৰ শিক্ষকসকলৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ মই দৃষ্টিগোচৰ কৰিব খুজিছো বিজ্ঞান আৰু গণিত আমি ইংৰাজী কিতাপত পঢ়িম আপোনালোকে লক্ষ্য কৰিছে যে আমাৰ অসমত আমি এটা সাৰ্ভে কৰিছিলো যে অল ইণ্ডিয়া এক্সামিনেশ্যনত আমাৰ ল'ৰা ছোৱালী কিমানে সিট পায় আমি দেখা পাইছিলো যে মেডিকেল ইঞ্জিনিয়াৰিঙত আমাৰ ল'ৰা ছোৱালীয়ে সিট পোৱাৰ সংখ্যা একেবাৰে কম যোৱাকালি আমি এটা সমীক্ষা উলিয়াইছিলো সৰু স্বাধীনতাৰ পিছৰ পৰা অসমত যিমান আইএছ অফিচাৰৰ জন্ম হ'ল সব যদি আমি হিসাব কৰো অসমত যিমানখিনি আইএছ অফিচাৰ অসমৰ পপুলেশ্যন মতে হ'ব লাগিছিল তাৰ আমি 25% হে সৃষ্টি কৰিব পাৰিছো আজি আমাৰ মেডিকেল কলেজ বিলাকত যদি আপোনালোকে চাই 15% সিট আমি সেন্ট্ৰেল পুলত দিও কিন্তু অসমৰ ল'ৰা ছোৱালীয়ে এই 15% সিট নাপায় বাকি ৰাজ্যৰ পৰা ল'ৰা ছোৱালী আমাৰ মেডিকেলত পঢ়িব আহে আমি 85% সিটহে আমি পাওঁ পোষ্ট গ্ৰেজুৱেটত 50% সিট আমি সেন্ট্ৰেল পুলত দিব লাগে 50% সিট আমি ৰাখিব পাৰো সকলো মেডিকেল কলেজত গলে আপোনালোকে দেখিব যে ম্যাক্সিমাম জুনিয়ৰ ডক্টৰছে হিন্দীতে কথা কোৱা দেখিব ইংৰাজীতে কথা কোৱা দেখিব কাৰণ আমাৰ 50% সিটত আমি কেতিয়াও কম্পিটিশন কৰিব নোৱাৰো কিন্তু সাউথত যদি আপোনালোকে যায় দেখা পাব 50% সিটতো সাউথৰ লৰাই থাকে আৰু নিজৰ 50%তো সাউথৰ লৰাই থাকে অৰ্থাৎ অল ইণ্ডিয়া এক্সামিনেশ্যনত আমি সিট পোৱাত আমাৰ বহুত অসুবিধা হৈ আছে এতিয়া লাহে লাহে টেটৰ শিক্ষক বিলাকো আহিছে আৰু এই শিক্ষক বিলাকে গাঁৱৰ ইংৰাজী মাধ্যমৰ স্কুল বিলাকো একেবিলাক শিক্ষকে চলাই থাকে কব গলে সেইবাবে আমি এটা সিদ্ধান্ত লৈছো যে ক্লাস 3 পৰা অংক আৰু বিজ্ঞান আমি ইংৰাজী মাধ্যমত পঢ়িম খালি টেক্সট বুকত ইংৰাজী মাধ্যমত লিখিলেও তাৰ পৰিপূৰক অসমীয়া বা বড়ো শব্দখিনিও উইদিন ব্ৰেকেট থাকিব আমি যদি লিভাৰ বুলি পঢ়ো উইদিন ব্ৰেকেট যকৃত শব্দটো তাতে থাকিব যাতে ল'ৰা ছোৱালীয়ে নিজৰ সাধাৰণ জ্ঞান পাই থাকে এটা প্ৰশ্ন হ'ব যে অসমীয়া কমি যাব নেকি দুটা সাবজেক্টত যেহেতু আমি ইংলিশ মিডিয়াম আনিলো আমি নতুনকৈ অসমীয়া মিডিয়ামত দুটা সাবজেক্ট ইন্ট্ৰোডিউস কৰিলো সেইটো হল ভূগোল আৰু বুৰঞ্জী সমাজ অধ্যয়ন পাঠ্যক্ৰমখন নোহোৱা হৈ যাব তাৰ জাগাত এতিয়াৰ পৰা আমি ভূগোল আৰু বুৰঞ্জী সকলোকে আমি
শিকাবলৈ যত্ন কৰিম তাৰ ফলত আমাৰ মেট্ৰিকত 6খন পেপাৰ হ'ব এতিয়া 5+1 হৈ আছে এখন ইলেক্টিভ এতিয়া 6+1 হ'ব তাৰ মানে MIL আৰু ইংৰাজী অসমীয়া কম্পালসৰি হৈ গ'ল ইংলিশ কম্পালসৰি হৈ গ'ল গণিত আৰু বিজ্ঞান আমি ইংৰাজীত শিকিলো সমাজ অধ্যয়নৰ পৰিৱৰ্তে আমি ভূগোল আৰু বুৰঞ্জী শিকিলো লগত এখন ইলেক্টিভ সাবজেক্ট থাকিল এইটো এটা আমাৰ যোৱাকালি সিদ্ধান্ত হ'ল তৃতীয়টা সিদ্ধান্ত হ'ল যে জেন্ডাৰ ইকুৱেলিটিৰ কাৰণে এতিয়াৰ পৰা কোনো লৰা স্কুল নাথাকে আৰু কোনো ছোৱালী স্কুল নাথাকে লৰা আৰু ছোৱালী একেখন স্কুলতে পঢ়িব খালি দুই এখন অসমৰ যি একেবাৰে ঐতিহাসিক ছোৱালী স্কুল আছে টিসি স্কুলকে ধৰি যি কেইখন তেনেকুৱা কেইখনমান স্কুলে যদি ছাত্ৰী হৈ থাকিব খুজে সেইটো আমি এলাউ কৰিম কিন্তু আদাৰৱাইজ যোৱা 20-25-30 বছৰত যিবিলাক স্কুল হৈছে সেই গোটেইবিলাক স্কুলক আমি কো-এড কৰিম গতিকে এটা গুৱাহাটীত যদি পানবজাৰ আৰু টিসি গাৰ্লছ হাই স্কুল হৈ থাকিব খুজে আমাৰ ক'বলগীয়া নাই কিন্তু বাকি স্কুলবিলাক কামৰূপ একাডেমীটো ছোৱালী এডমিশন দিব লাগিব কলেজিয়েটতো ছোৱালী এডমিশন দিব লাগিব ছোৱালীৰ কাৰণে আজি আপোনালোকে চিন্তা কৰক গুৱাহাটী লৰা স্কুলবিলাকত ছোৱালী এডমিশন নহয় কাৰণে একোজনী ছোৱালী নুনমাটিৰ পৰা টিসি স্কুললৈকে পঢ়িব আহিব লাগে আজিলৈকে কোনেও চিন্তা কৰা নাই যে আমি ছোৱালীৰ শিক্ষাত আমি এটা বাধাৰ প্ৰাচীৰ কৰি থৈছিলো ছোৱালী স্কুল বুলি শুনিলে ভাল লাগে কিন্তু কামৰূপ একাডেমী কলেজিয়েটখন একচুৱেলি লৰাৰ স্কুল হৈ আছে আৰু গুৱাহাটীত লৰাৰ স্কুলৰ সংখ্যা ইমান বেছি ছোৱালী স্কুলৰ সংখ্যা কম ফলত ছোৱালীসকলে বহুত দূৰ পঢ়িব